মাটি বাৰীৰ কাম কাজক লৈ আহি পৰিছে ডাঙৰ খবৰ। মাটি বাৰীৰ কাম কাজক লৈ ডাঙৰ খবৰ আহিছে, কিয়নো 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰাত আবেদনৰ সময়সীমা। আৰু মিছন বসুন্ধৰাত আবেদনৰ সময়সীমা 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে। আৰু ইয়াৰ লগতে 8টাকৈ ডাঙৰ সুবিধা লাভ কৰিব এই মিছন বসুন্ধৰাৰ জৰিয়তে। কি সুবিধা লাভ কৰিবলৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তত। আৰু মিছন বসুন্ধৰাত আবেদনৰ সময়সীমা 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে। মাটি বাৰীৰ কাম কাজক লৈ আহি গ'ল ডাঙৰ খবৰ। 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি হ'ল মিছন বসুন্ধৰাত আবেদনৰ সময়সীমা। 8টাকৈ ডাঙৰ সুবিধা লাভ কৰিব মিছন বসুন্ধৰাত। প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে ডিজিটেল প্ৰক্ৰিয়াৰে লাভ কৰিব ভূমিৰ বন্দোবস্তি। আৰু মিছন বসুন্ধৰা 2.0 স্থগিত ৰখা হৈছে আবেদনৰ পুনৰ পৰীক্ষা। নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্ৰিমিয়াম হাৰত 1 চনীয়া পট্টাৰ ম্যাদীকৰণ। মাটি বাৰীৰ কাম কাজক লৈ ডাঙৰ খবৰ আহি পৰিছে। নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলী স্বত্ব থকা ৰায়তক মালিকী স্বত্ব প্ৰদান। বন্দোবস্তি নোহোৱা পূৰ্বৰ ভূদান গ্ৰামদান ভূমিৰ বন্দোবস্ত প্ৰদান। প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন। চাহ অনুদান গ্ৰাণ্ট ভূমিৰ পট্টাৰ শ্ৰেণী পৰিৱৰ্তন ক্ৰমে পট্টা বিৱৰণ। আৰু স্বমিত্ৰ আঁচনিৰ অধীনত জৰীপ নোহোৱা অনাজৰীপ গাঁৱৰ ভূমিৰ বন্দোবস্ত শীঘ্ৰে আবেদন কৰক। সেৱা সেতু পৰ্টেলৰ জৰিয়তে মিছন বসুন্ধৰাত গৈ কৰিব পাৰিব আবেদন। আবেদন নিষ্পত্তি হ'লেই লাভ কৰিব ভূমিৰ পট্টা। এইদৰে আহি পৰিছে মাটি বাৰীৰ কাম কাজক লৈ ডাঙৰ খবৰ। 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰাত আবেদনৰ সময়সীমা। 8টাকৈ ডাঙৰ সুবিধা লাভ কৰিব মিছন বসুন্ধৰাত। প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে ডিজিটেল প্ৰক্ৰিয়াৰে লাভ কৰিব ভূমিৰ বন্দোবস্তি। আৰু মিছন বসুন্ধৰা 2.0 স্থগিত ৰখা আবেদনৰ পুনৰ পৰীক্ষা। নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্ৰিমিয়াম হাৰত 1 চনীয়া পট্টাৰ ম্যাদীকৰণ। মাটি বাৰীৰ কাম কাজক লৈ ডাঙৰ খবৰ আহিছে। নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলী স্বত্ব থকা ৰায়তক মালিকী স্বত্ব প্ৰদান। বন্দোবস্তি নোহোৱা পূৰ্বৰ ভূদান গ্ৰামদান ভূমিৰ বন্দোবস্ত প্ৰদান। প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন। চাহ অনুদান গ্ৰাণ্ট ভূমিৰ পট্টাৰ শ্ৰেণী পৰিৱৰ্তন ক্ৰমে পট্টা বিৱৰণ। স্বমিত্ৰ আঁচনিৰ অধীনত জৰীপ নোহোৱা অনাজৰীপ গাঁৱৰ ভূমিৰ বন্দোবস্ত শীঘ্ৰেই আবেদন কৰক। সেৱা সেতু পৰ্টেলৰ জৰিয়তে মিছন বসুন্ধৰাত গৈ কৰিব পাৰিব আবেদন। আবেদন নিষ্পত্তি হ'লেই লাভ কৰিব ভূমিৰ পট্টা।